বিচেনালা গাঁৱত অনুষ্ঠিত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ এইবেলি বৰ্ষটি আমি হীৰক জয়ন্তী বৰ্ষ হিচাপে পালন কৰিব লৈছোঁ। এই হীৰক জয়ন্তী বৰ্ষটো আজি প্ৰায় 5 মাহৰ পৰা বিশাল প্ৰস্তুতিৰে আমি আয়োজন কৰিব লৈছোঁ। স্থানীয় ৰাইজৰ সহযোগত লগতে ওচৰ পাজৰৰ ৰাইজৰ সহযোগত আমি অনুষ্ঠানটো এই 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিব লৈছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচী ইতিমধ্যে আমাৰ নাগাৰাম চলি আছে। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা এই কাৰ্যসূচীবিলাক চলি আছে। আমাৰ আজিৰ দিনটোৰ অন্যতম আকৰ্ষণ আছিল বিশাল সাংস্কৃতিক শোভাযাত্ৰা, ধৰ্মীয় শোভাযাত্ৰা, যিটো শোভাযাত্ৰাত প্ৰায় 1000ৰ ওপৰৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। এই অংশগ্ৰহণ কৰি ৰঙিয়াৰ পৰা তিনিআলি হৈ এনেকুৱাকৈ আমাৰ গোটেই অঞ্চলটো কভাৰ কৰিছে। এই অনুষ্ঠানটোত আমি সকলোৰে সহযোগিতা পাই আমি ধন্য মানিছোঁ। লগতে আগত দিনতো এই ৰাইজৰ পৰা এনেকুৱা সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ এইবাৰ বিশেষ আকৰ্ষণ আছে আমাৰ অন্তিম দিনৰ কাৰ্যসূচী। আমাৰ অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান 21 তাৰিখে এই অনুষ্ঠানটো আৰম্ভ হ'ব। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি সকলো কাৰ্যসূচীতে শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত এই ধৰ্মপ্ৰাণ ৰাইজ বুলি ক'লে আজিৰ দিনটোত প্ৰায় 3000-4000 মানুহ ইয়াত উপস্থিত হৈছেহি। আৰু অন্তিম দিনা আমাৰ যিদিনা পূৰ্ণাহুতি হ'ব সেইদিনা প্ৰায় 8000-10000 মানুহৰ আমি উপস্থিতি আমি আশা কৰিছোঁ অইনবাৰৰ তুলনাত। গতিকে আৰু জুবিনৰ ফাংচনৰ দিনতো ক'বই নালাগে, এইটো মানুহ বহুত সোঁত বব। আমি সেইবাবে আমি আয়োজনো কৰিছোঁ, বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছোঁ এইবিলাকৰ মানুহবিলাক যাতে অসুবিধা নাপায় তাৰ বাবে আমি সমিতিটোৰ পৰা বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছোঁ। আজি বিচেনালা 75তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ। আৰু এই হীৰক জয়ন্তী বৰ্ষৰ আজি প্ৰথম দিনা কাৰ্যসূচী নাগাৰনাম উদ্বোধন। এই নাগাৰনাম উদ্বোধন কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিল। এই নাগাৰনামৰ উদ্বোধনীৰ জৰিয়তে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজক মই আহ্বান জনাইছোঁ। এই যজ্ঞ মহোৎসৱ হৈছে এক ধৰ্মীয় উৎসৱ। এই ধৰ্মীয় উৎসৱ মানে হ'ল এক আধ্যাত্মিকতা। গতিকে আমি আমাৰ এই ধৰ্মীয় উৎসৱৰ লগতে আমাৰ যি আধ্যাত্মিক চিন্তা চৰ্চা, আমাৰ যি ধৰ্মীয় পৰম্পৰা আৰু ইয়াৰ লগত জড়িত যি আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, এইবিলাক আমি জীয়াই ৰাখিব লাগিব। আৰু ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ এই ধাৰাটো ৰক্ষা কৰিব পাৰে, ধৰ্মীয় পৰম্পৰাই হওক, আমাৰ কৃষ্টি হওক, আমাৰ সংস্কৃতি, এইবিলাক যাতে ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে ভৱিষ্যত প্ৰজন্মক আমি আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। কাৰণ বৰ্তমান সকলোৱে কয় যে সামাজিক অৱক্ষয় হৈছে, যুৱ শৃংখলতা হৈছে। গতিকে এইবিলাক নোহোৱা কৰাৰ কাৰণে এনেধৰণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে বা ধৰ্মীয় উৎসৱৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সংস্কাৰ কৰিব লাগিব। আৰু তেওঁলোকে যাতে শুদ্ধ পথেৰে শুদ্ধ মন লৈ আমাৰ সমাজ ব্যৱস্থাক অনাগত দিনত আগুৱাই নিব পাৰে, তাৰ কাৰণে এই ধৰ্মীয় উৎসৱৰ প্ৰয়োজন আছে বা আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। গতিকে অনাগত দিনত আমি সকলোৱে যাতে শান্তিৰে থাকিব পাৰোঁ, শান্তি সম্প্ৰীতিৰে থাকিব পাৰোঁ, আৰু এই ৰাইজৰ যাতে এই উৎসৱৰ জৰিয়তে সকলোৰে কল্যাণ হয়, তাকে মই আশা কৰিছোঁ।